ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে যেটো দিয়ে সেইটোকে আমি কৃষকক দিওঁ কিন্তু আজিৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে 1 এপ্ৰিল তাৰিখৰ পৰা কেন্দ্ৰ চৰকাৰে কৃষকক ধানৰ বিনিময়ত যিমান টকা দিয়ে তাৰ লগত 250 টকা ৰাজ্য চৰকাৰে দিয়ে যদিও ধানটো আমি নাৰাখো ধানটো এফসিআই দিয়া যায় তথাপিতো ৰাজ্য চৰকাৰে কৃষকক অতিৰিক্ত বোনাস হিচাপে 250 টকা 1 এপ্ৰিলৰ পৰা দিয়া আৰম্ভ কৰিব ঠিক তেনেকে সৰিয়হটো আমি ক্ৰয় কৰি নাফেডক আমি দি দিওঁ কিন্তু তাতো ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা 500 টকাকৈ অতিৰিক্তকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি কুইণ্টলত অৰ্থাৎ প্ৰতি কুইণ্টলত ধানৰ বাবদ কৃষকসকলে 250 টকা অতিৰিক্ত পাব সৰিয়হৰ ক্ষেত্ৰত 500 টকা কৃষকসকলে অতিৰিক্তকৈ পাব পাৰ কুইণ্টল দিস ইজ over and above the present MSP আমাৰ ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে কৃষকসকলক অতিৰিক্ত বোনাস দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত মই ভাবো যে আমাৰ ৰাজ্যত খেতিক লৈ আৰু উৎসাহ বাঢ়িব আৰু আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে খেতিত নিজকে বিনিয়োগ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'ব বিবেদি कितना है धान में तो 2300 ভাৰত চৰকাৰে দিয়ে 250 টকা আমি দিম অৰ্থাৎ 1 এপ্ৰিলৰ পৰা প্ৰতি কুইণ্টলত কৃষকে 2550 টকা লাভ কৰিব It is a huge jump. আপোনালোকৰ যদি মনত আছে অসমত 600 টকাত প্ৰতি কুইণ্টলত 2021 চনত ধান বিক্ৰী হৈছিল 600 টকাৰ পৰা 4 বছৰৰ ভিতৰত কৃষকে এতিয়া 2550 টকা লাভ কৰিবলৈ সক্ষম হ'ব মাষ্টাৰ্ডৰ ক্ষেত্ৰত ভাৰত চৰকাৰে 5950 টকা দিয়ে ৰাজ্য চৰকাৰে এতিয়া তাত 500 টকা অতিৰিক্ত কৰি দিব ইয়াৰ মিনিংটো হ'ল যে প্ৰতি গৰাকী কৃষকে 6450 টকা তেওঁলোকে লাভ কৰিব 6450 rupees তাৰমানে আপোনালোকে চিন্তা কৰক যে প্ৰতি কুইণ্টল ধান যি 600 টকা আছিল আজ 1 এপ্ৰিলৰ পৰা 2550 টকা হ'ব 3 বছৰতে ইমান ডাঙৰ এটা পৰিৱৰ্তন হ'ল 4 বছৰত আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমি 6450 টকা কৃষকক দিম 5950 টকা ভাৰত চৰকাৰে দিব 500 টকা ৰাজ্য চৰকাৰে এইটো এতিয়া আমি দিম ভৱিষ্যতে বাঢ়িহে যাব পাৰে যেতিয়া প্ৰত্যেকবাৰে কেন্দ্ৰীয় চৰকাৰে বাঢ়াব ৰাজ্য চৰকাৰৰ পুঁজি থাকিলে এতিয়াৰ পৰা 250 টকাটো ফিক্স লাগি যাব আৰু 500 টকা ভাৰত চৰকাৰে যদি 2400 কৰে